হেল্ল' গাইজ, কি খবৰ? সেইফালে আমি যাবলৈ ওলাইছোঁ আজি এফালে, আৰু ক'ত যাম কি কৰিম আপোনালোকক সম্পূৰ্ণকৈ মই দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যালে গমেই পাব। এইফালে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ, আৰু আপোনালোকে মোৰ ফাৰ্ষ্ট মানে এইটো অলপ দূৰণি যাত্ৰা, আপোনালোকে সম্পূৰ্ণকৈ চালে গমেই পাব। আমি ৰাস্তাত এইবোৰ আহোঁতে অলপ ৰখি যি টি খাই আহিছোঁ, যিহেতু জাৰ্ণিবোৰত কিবা কিবি খাই গৈ মেলি ভাল লাগে নহয় জানো। আৰু এইপিনে আমি আহি পাই গ'লোহি বকো হোটেলতে। আমি এতিয়া খাম চাহ, আৰু ইয়াতে এতিয়া আমি চাহ খাইছোঁ হোটেলখনৰ সন্মুখতে। আৰু এজন ব্যক্তিয়ে ইমান ধুনীয়াকৈ আমাৰ ভূপেন হাজৰিকাদেৱৰ সংগীত গাই আছে। আপোনালোকক মই এই ভিডিঅ'টো দেখাইছোঁ অকণমান, আপোনালোকে চাবচোন। ইমান ধুনীয়া কণ্ঠ, ইমান ধুনীয়াকৈ গাইছে বয়সস্থ মানুহ। ভাৰতৰ পূৰ্ব দিশৰ সূৰ্যকান্তি অসমীয়াৰ ভাৰতৰ পূৰ্ব দিশৰ সূৰ্যকান্তি। ইফালে চাহ খাই মই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। কিন্তু ব্যক্তিজনে ইমান ধুনীয়াকৈ গান গাই আছে, কিন্তু মই ব্যক্তিজনৰ নামটো সোধা নহ'লে। পিছে তেখেতে এনেকৈ মানে গান গাই পইচা তোলে, আৰু মই তেখেতৰ লগত কথা পাতিছিলোঁ যদিও নামটো মানে সুধিবলৈ পাহৰি থাকিলোঁ, অলপ ব্যস্ত আছিলোঁ চাগে। আৰু এইফালে আহি আমি পাই গ'লোহি বৰঝাৰ। আজি আমি গুৱাহাটী বৰঝাৰতে থাকিম, যিহেতু কাইলৈ আমাৰ ইয়াৰ পৰাই আছে ফ্লাইট। ইয়াতে আমাৰ ফ্লাইট আছে, গতিকে আজি আমি আৰু ওচৰতে থাকিম। ইফালে আমি আহি পালোঁ হোটেল মা ভাৰতী। ইয়াতে আমি ৰুম বুক কৰিছোঁ। এইফালে এইটো এটা ছিংগল ৰুম, ইয়াতে মই থাকিম। ৰুমটো বৰ বিশেষ বেয়া নহয় বাৰু। এফালে আছে এইটো লেট্ৰিন বাথৰুম, আৰু সৰু ৰুম, যিহেতু ছিংগল ৰুম, আৰু এখন বিচনা, আৰু মোৰ বাবে এইটোৱে কাফি হৈ যাব এনেকৈ। আৰু আপোনালোকক মই দেখাই থাকিম বাৰু। এতিয়া যিহেতু ইয়াত আজি থাকিম, কাইলৈ আকৌ আমাৰ 1:30 বজাত প্লেন আছে, আমি যাম। আপোনালোকক দেখাই থাকিম, সম্পূৰ্ণ ভিডিঅ'টো চাই যাব শেষলৈকে। আজিলৈ আহিছোঁ, বাই বাই। এতিয়া বাজিছে আপোনাৰ 10টা। আমি এতিয়া ৰাতিপুৱা উঠি সকলো ফ্ৰেছ হৈ মেলি এতিয়া আকৌ যাম এয়াৰপৰ্টত। যিহেতু চেক আছে, চেকিঙতো অলপ টাইম লাগিবই, আৰু সেইকাৰণে অলপ আগতীয়াকৈ যাম আমি। আৰু 1টা বজাতে আমাৰ ফ্লাইট আছে, আৰু এতিয়া আমি যাওঁ, আপোনালোকক দেখাই থাকিম। এইফালে আমি পাই গ'লোহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, গুৱাহাটী বৰঝাৰ। ইয়াৰ পৰা আমাৰ ফ্লাইট আছে হায়দৰাবাদ, 1:40ত আছে। এতিয়া আমি ইয়াৰ পৰা যাম হায়দৰাবাদ। এতিয়া যিহেতু চেক কৰি লওঁ, পিছত আৰু আপোনালোকক দেখাই আছোঁ। এইফালে আমাৰ চেক আউট হৈ গ'ল। আমি এইফালে টিকট লৈ পেলাই আহি গ'লোঁ আমি ফ্লাইটত উঠিবৰ কাৰণে। ফাইনেলি এতিয়া ফ্লাইটত উঠি ল'লোঁ, আৰু ধুনীয়াকৈ ৱেলকাম জনাই ইয়াতে। আৰু বহুত চেক আউট হয়, চেক আউটতে বেছি টাইম লগাই দিয়ে। যোনসকল যিহেতু গৈছে গমেই পায়। মই আপোনালোকক অলপ বেক কেমেৰা কৰি পৰিৱেশটো দেখাই দিছোঁ। এতিয়া ফ্লাইটখন এতিয়ালৈকে লেণ্ড হোৱা নাই, আৰু যেতিয়া আপোনাৰ ইয়াতে ওপৰত যাব তেতিয়াতো ইয়াতে নেটৱৰ্ক নাপায়, ফোন পূৰা অফ হৈ থাকিব চাগে, মানে নেটৱৰ্ক নাপায়, ফোন চোন নাহিব, আৰু চুইচ অফে কৰিব ফোন কৰিলে। আৰু বাহিৰত এখন ফ্লাইট ৰখাই থোৱা আছে, এখন যাব আৰু চাগে অলপ পাছত। ইমান ধুনীয়া লাগে ওপৰৰ পৰা দেখিবলৈ। যেতিয়া ফ্লাইটখনত গৈ আছোঁ, তেতিয়া মই অলপ খিৰিকীয়েদি ভিডিঅ' কৰি দেখিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে। চাওকচোন ইমান ধুনীয়া লাগিছে, ডাৱৰখিনি কিমান ধুনীয়া কৰিছে নহয়, বহুত ধুনীয়া দেখা যায়। আৰু যেতিয়া ওপৰত যায় পূৰা মানুহৰ ঘৰখিনি, পূৰা ডাৱৰখিনি, বহুত ধুনীয়া লাগে পৰিৱেশটো। যেতিয়া তললৈ গৈ থাকে, আৰু ওপৰৰ পৰা মানে তলৰ ঘৰখিনি, ৰাস্তা, গছ গছনি বহুত দেখিব পৰা যায়, আৰু বহুত ধুনীয়া লাগে তেতিয়া সেইটো পৰিৱেশ দেখিবলৈ ওপৰৰ পৰা। আৰু আপোনালোকে যোনসকলে গৈছে গম পায়। আৰু মোৰ হৈছে প্ৰথম এক্সপিৰিয়েঞ্চ, প্ৰথম মই এইবাৰ ফ্লাইটত উঠিছোঁ। আৰু কোন কোন আগতে বাৰু গৈছে কমেণ্ট কৰি জনাব আপোনালোকৰ অনুভৱ কেনেকুৱা প্ৰথম ফ্লাইটত উঠোঁতে। আৰু মোৰ বিশেষ মানে আৰু প্ৰথম উঠিছোঁ, আৰু সেইটোৱে আৰু ভাল লাগিছে কিবা এটা, প্ৰথম ফ্লাইটত উঠিছোঁ বুলি। ফাইনেলি আমি 2 ঘণ্টা লাগিছে, আৰু 2 ঘণ্টাৰ পিছত এইপিনে আহি পাই গ'লোহি ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, হায়দৰাবাদ। আমি পাই গ'লোঁ এতিয়া হায়দৰাবাদ। এতিয়া ইয়াৰ পৰা আমি যাম যোনটো জেগাত আহিছোঁ তাত। এতিয়া আমি এয়াৰপৰ্টৰ পৰা নামি এখন গাড়ী বুক কৰি আহি আছোঁ। এয়াৰপৰ্টত যিহেতু ভাত খোৱা নহ'ল, এইফালে ভাত খাবৰ কাৰণে আহি আছোঁ, যিহেতু হোটেলৰে অভাৱ হৈছে ইমানেই, বহুত দূৰ মানে ভাত বিচাৰিয়ে গৈ আছোঁ, আৰু যিহেতু একো খোৱা নাই, বহুত ভোক লাগিছে। আৰু ইয়াত দেখিছেনে ৰাস্তা পৰিৱেশবোৰ ইমান ধুনীয়া, পূৰা ধুনীয়াকৈ চাফা কৰি থৈছে, আৰু পূৰা ফুল মানে ৰুই থৈছে, আৰু সদায় চাগে চাফ কৰা মানুহ ৰাখিছে ইয়াতে। মানে ইমান ধুনীয়া পৰিৱেশ নহয়, মানে ৰাস্তাবোৰ বহুত ধুনীয়া, আৰু ৰাস্তাবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে, ফুল গছ গছনি ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে, পৰিৱেশটো মানে বহুত ধুনীয়া। আৰু
ফাইনেলি 20 কিলোমিটাৰমান অহাৰ পিছত পালোহি এখন ভাতৰ দোকান হোটেল আছে মানে আমাৰ যিহেতু ভতুৱা মানুহ আমাক ভাতেই লাগিব বেলেগ বস্তুটো আমাক পেট নভৰে নহয় জানো এতিয়া খাই ন বহুত ভোক লাগিছে এতিয়া আমি ভাত চাত খাই আহি গ'লোঁ ইয়াত যিহেতু আজি লজখন আছে হায়দৰাবাদৰ আপোনাৰ আদিবাটলা বুলি কয় ইয়াত আজি আমি থাকিম ইয়াতে এখন লজ বুক কৰা হৈছে আৰু এতিয়া বহুত টাইম হৈ গ'ল এতিয়া আমি পৰিৱেশটো মই দেখাই দিছোঁ ধুনীয়া আছে লজখন মানে ধুনীয়াকৈ সজাইছে কিন্তু বাঁহৰ হয় বাঁহৰ কাঠৰ দি বনাইছে বহুত ধুনীয়াকৈ বনাইছে মানে পৰিৱেশটো বেছি মানে ধুনীয়া আৰু সজাই তুলিছে বহুত ধুনীয়াকৈ আৰু আমি ইয়াত দেখিছেনে পানীখিনি ইমান ধুনীয়াকৈ থৈছে আৰু চুইমিং পুলো আছে লগতে আমি চুইমিং কৰিম বুলি ভাবিলেও ইয়াতে কৰিব পাৰোঁ কিন্তু আমি কৰা নাই যিহেতু আৰু দেখিছেনে কাঠ আৰু বাঁহেৰে পৰিৱেশটোত মানে তলত এটা দুমহলীয়া তলত আৰু ওপৰত আছে তলত যিহেতু হোটেল আছে আপোনাৰ কফি চফি পোৱা যায় আৰু ওপৰত মানুহ থাকিব পাৰে লজ আৰু এইটো এটা চুইমিং পুল আছে এফালে মই আপোনালোকক দেখাই দিছোঁ অলপ চুইমিং পুলটো ওপৰৰ পৰা তলত আছে এইটো চুইমিং পুল এতিয়া যিহেতু ৰাতি হৈছে কাৰণে মানুহ নাই দিনত থাকে বহুত মানুহ থাকে আমাৰতো এতিয়া টাইম হৈ গৈছে আৰু ওপৰৰ পৰা মই অলপ পৰিৱেশটো দেখাই দিছোঁ ইমান ধুনীয়াকৈ সজাই তুলিছে চাওকচোন ওপৰৰ পৰা পৰিৱেশটো বেছি ধুনীয়া লগা হৈছে দেখিবলৈ ইমান ধুনীয়াকৈ ফুল মানে বেছিকৈ ইয়াত ফুলখিনি বহুত ধুনীয়াকৈ সিহঁতি সজাই ৰাখে দেই সেইটো কিন্তু বেছি ভাল লগা আৰু মই আপোনালোকক দেখাই দিছোঁ ওপৰৰ পৰা পৰিৱেশটো অলপ হায়দৰাবাদৰ এইটো চাওকচোন ইমান ধুনীয়া পৰিৱেশটো বেছি ভাল লগা হৈছে আৰু আজি আমি যিহেতু ইয়াতে থাকিম আৰু আকৌ কাইলৈ ৰাতিপুৱা আৰম্ভ হ'ব আমাৰ জাৰ্ণি আপোনালোকক দেখাই দিছোঁ অলপ ইমান ধুনীয়া লাগিছে পৰিৱেশটো দেই আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন পৰিৱেশটো ভাল লাগিছেনে নাই বাৰু পৰিৱেশটো মই অকণমান দেখাই দিছোঁ আপোনালোকক এতিয়া শুই যাওঁ বহু ৰাতি হৈছে ৰাতিপুৱা আকৌ লগ পাম আপোনালোকক এতিয়া আমি ৰাতিপুৱা আহি গ'লোঁ ইয়াতে খাবৰ কাৰণে পুৰি অৰ্ডাৰ দিছোঁ খাম আৰু হোটেলখন দেখিছেনে চব নাৰিকলৰ পৰা বনাইছে নাৰিকল গছৰ পৰা বনাইছে মানে এইবোৰ চব নাৰিকল ওপৰতো খেৰ আৰু এইখিনি নাৰিকল গছৰ পৰা বনাইছে আৰু এতিয়া খাই মেলি আকৌ আমি যাম আমাৰ কামত আৰু আপোনালোকক দেখাই থাকিম বাৰু কিমান পাৰোঁ মই দেখাব চেষ্টা কৰিম কালি যিহেতু কাম কৰি থাকোঁতে আমাৰ বহুত দেৰি হ'ল ৰাতি হৈ গ'ল ভিডিঅ' বনাবলৈ নহ'লে বহুত ভাগৰো লাগিল শুই গ'লোঁ আৰু এতিয়া ৰাতিপুৱা আমি ফ্ৰেছ হৈ মেলি এতিয়া ওলাইছোঁ আমাৰ ফ্লাইট আছে আপোনাৰ হায়দৰাবাদৰ পৰা শিলিগুৰি এতিয়া আপোনালোক যাওঁ দেখাই থাকিম এতিয়া আমি আহি পালোঁহি এয়াৰপৰ্ট ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইয়াৰ পৰা আমাৰ 2:40 ফ্লাইট আছে শিলিগুৰি বাগডগৰা এয়াৰপৰ্ট আৰু আপোনালোকক দেখাই থাকিম এতিয়া আমি চেকআউটখিনি কৰি লওঁ যিহেতু চেকআউট কৰোঁতে বহুত টাইম লাগে বাৰু আপোনালোকক দেখাম চেকআউটখিনি কৰি কমপ্লিট হোৱাৰ পিছত এতিয়া আমি আহি পাই গ'লোহি শিলিগুৰি বাগডগৰা এয়াৰপৰ্ট ইয়াৰ পৰা এতিয়া আমি যাম আমাৰ জেগাত ইয়াৰ পৰা গাড়ী বুক কৰিছোঁ আপোনাৰ ধুবুৰীলৈকে ধুবুৰীৰ পৰা আকৌ বেলেগ গাড়ী দি যাব লাগিব আমাৰ থানালৈকে এতিয়া বাৰু দেখাম যিহেতু বহুত ভোক লাগিছে শিলিগুৰিতে ভাতটো খাব লাগিব যিহেতু ৰাতিপুৱা আমি তাতে 10টা বজাতে পুৰি খাইছিলোঁ হায়দৰাবাদতে এতিয়া বাজিছে ৰাতি 8টা এতিয়ালৈকে একো খোৱাই নাই ইয়াতে এতিয়া ভাতটো খাই লওঁ মানে বহুতেই ভোক লাগিছে আৰু হোটেল বিচাৰি আহি পেলাই ইয়াতে এতিয়া ভাতটো খাই মেলি লৈ ইয়াৰ পৰা আকৌ এতিয়া গৈ থাকিম যিহেতু ঘৰ পোৱালে মানে তাত পোৱালে দেৰিয়ে হ'ব চাগে 2-3টা বাজি যাব আপোনালোকক দেখাম বাৰু কেতিয়া পাওঁগৈ আৰু ফাইনেলি এতিয়া মই আহি পালোঁ ৰুমত এতিয়া বাজিছে ৰাতিপুৱা 4টা বজা মই ভিডিঅ'টো যিহেতু 3 তাৰিখতে আৰম্ভ কৰিছোঁ আৰু আজি হৈছে 5 তাৰিখ মানে বহুত দিনৰ পৰা ভিডিঅ'টো একদিন জাৰ্ণিটো মানে অলপকৈ আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো এটা ভিডিঅ' কৰিয়ে এতিয়া একেলগে ভিডিঅ'টো দিবলৈ মোৰ ইমান সম্ভৱ নহয় চব ভিডিঅ' যিহেতু কৰিবলৈ সময় নহয় আৰু আপোনালোকক ভিডিঅ'টো মই দেখাম আপোনালোকে কেনেকুৱা পাই কমেণ্ট জনাব যিহেতু 3 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত এটা ভিডিঅ' হৈছে আৰু মানে এটা ভিডিঅ'তে দেখাইছোঁ আৰু অহা যোৱা গোটেই জাৰ্ণিটো এতিয়া ৰাতিপুৱা 4টা যিহেতু আমি ডাইৰেক্ট গুৱাহাটীলৈকে হায়দৰাবাদৰ পৰা ফ্লাইট নাপালোঁ কাৰণে আমি শিলিগুৰি আহিব লগা হ'ল সেইবাবে এতিয়া ৰাতিপুৱা বাজিলে 4টা ইয়াত পাওঁতে দেৰি হ'ল ফ্লাইটত টাইম লগা নাই 2 ঘণ্টাতে পাই গৈছোঁ কিন্তু শিলিগুৰিৰ পৰা ইয়ালৈকে যিহেতু গাড়ীত আহিব লগা আছে এতিয়া টাইম লাগিছে আৰু ভিডিঅ'টো যিহেতু চাই কেনেকুৱা পাই আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই পুনৰ এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পাম